অৰুণোদয় বৃদ্ধ পেঞ্চন বিধংগ বিধৱা পেঞ্চন ধন সোমালনে একাউণ্টত চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটি টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদি আপোনালোকে টকা পোৱা নাই হেল্পলাইন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এই যিটো চৰকাৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে সেই হেল্পলাইন নম্বৰত আপোনালোকে যদি আপোনালোকে মানে যিকোনো আঁচনিৰ টকা যদি আপোনালোকৰ বেংকৰ একাউণ্টত সোমোৱা নাই তেনেহ'লে আপোনালোকে দিব পাৰিব অভিযোগ দিলে লগে লগে আপোনালোকৰ 10-15 মিনিটৰ ভিতৰতে আপোনালোকৰ একাউণ্টত সোমাব টকা। যদি আপোনালোকৰ এতিয়ালৈকে একাউণ্টত সোমোৱা নাই টকা আপোনালোকে নিশ্চয় আপোনালোকৰ যিটো হেল্পলাইন নম্বৰ দিয়া আছে সেই হেল্পলাইন নম্বৰ আপোনালোকে যোগাযোগ কৰক, তেহে আপোনালোকে লাভ কৰিব টকা। তো যিসকল মানুহে অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে কৰিব পাৰিব আবেদন কৰিলে আপোনালোকে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদন শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে এই বস্তুখিনি লাভ কৰিব। যদি আপোনালোকে নকৰে আপোনালোকে কোনো কিন্তু আবেদন কৰি নিদিয়ে। ক'ত আপোনালোকে আবেদন কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব, ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন যিসমূহ 1250 টকা কৰি দি আছে সেই টকাটো কেনেকৈ লাভ কৰিব। যিসকল মানুহে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু আপোনালোকৰ চিলেকশ্যন অলৰেডি হৈ আছে। তো আপোনালোকে 100% অৰুণোদয় আঁচনিখন লাভ কৰিব। তো যিসকল মানুহে গাঁও সভাত যাই কিনে মানে ফৰ্ম ফিল আপ কৰিছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিখন লাভ কৰিব। তো প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ড থকা মানুহে কিন্তু লাভ কৰিব অৰুণোদয়, আৰু লগতে লাগিব আধাৰ কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব অৰুণোদয়। তো এইসমূহ বস্তু থাকিলে আপুনি লাভ কৰিব আপোনালোকে অৰুণোদয়। তো আশা কৰোঁ আপোনালোকে সকলোৱে বুজিবলৈ পাৰিছে।